ইতিমধ্যে ঘৰ দুৱাৰ গোটেই মানে উটুৱাই দিছে। মই ইয়াতে মই এখন আঁচনি আনিছোঁ, ইয়াৰে মই মানে ইহঁতৰ যিমান মানে খৰচ পাতি হৈছে মই সকলো দিম, মই সেয়ে কৈছোঁ। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ইমান ধুনীয়াকৈ চব বুজাই কেনে ক'লে। আৰু এতিয়া আমি আমাৰ গাঁওবাসীৰ কেইজনমান মানুহ শুনিম, সিহঁতৰ কি ডুবি গ'ল, কেনেকুৱা অৱস্থা। বাইদেউ আপুনি কওক। দিনা মামাক চেক দিছিলে, মই ট্ৰাংকত ভৰাই দিছিলোঁ, সেইখনো উঠি গ'ল। তই চেকতে কৰি আছা না, মোৰ গৰু ছাগলী চব গুচি গ'ল, মোৰ ঘৰ চৰ চব গুচি গ'ল। এতিয়া মোৰ বাইদেউ আপুনি কওক। গৰু ছাগলীলৈ মৰি আছা, মোৰ ওচৰতে কিতাপ পাতি চব গ'ল, মোৰ কি হ'ব এতিয়া? তাৰমানে শুনিব পাৰিছে চবৰে কিমান কি দুখ হৈ গৈছে, আমাৰো বেয়া লাগিছে এইবোৰ। মানে চবৰে কাৰোবাৰ কিতাপ ডুবিছে, কাৰোবাৰ কিবা হৈছে। আৰু আজিৰে আমাৰ কমলা ডেকা আৰু মই প্ৰাচী দাদা আজিলৈ বাই বাই। এয়া আছিল গ্ৰুপ 1, কেপ্টেইন আছিলে নিশা ডেকা। এওঁলোকে কি কৰিছে ইম্পৰ্টেণ্ট নহয়, আপোনালোকে নিশ্চয় বুজি পাইছে কি কৰিছে এইটো ইম্পৰ্টেণ্ট নহয়। এই যে 5 মিনিট সময় আপোনালোকৰ আগত যে থিয় দিলে, সেয়াই বহুত মোৰ কাৰণে। এইখিনি দিব মোৰ কাৰণে, সেইখিনিয়ে বহুত। ঠিক আছে, মই চিনাকি কৰাই দিওঁ, নিজে নিজে নাম ক'লে হ'ল।